পাৰিবানে তোমালোকে কোৱাচোন কাৰোবাৰ কিবা ডাউট থাকিলে কোৱাচোন পাৰিবানে তোমালোকে কৰিব দেখা এইবিলাক কিন্তু বহুত ইম্পৰ্টেণ্ট হয় কোশ্চেন বিলাক আৰু এই ফৰ্মেট বিলাক নহয় তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা কিন্তু ঠিক আছে ফৰ্মুলা কেইটাহে অলপ মনত ৰাখিব লাগে শৰ্টকাট টেকনিক কেইটা ঠিক আছে এইটো তুমি দেখা ইয়াতে p+2 ইয়াতে p+2 ইয়াতে p+2 তাৰ মানে ইয়াতে p+2 আনিব লাগিব তো আমি কি কৰিম দেখা p+1/p+2 = 1 দিছে আমাক লাগে কি p+2 তুমি ইয়াতে 2 এড কৰি দিয়া দুফালে কি কথা আছে এড কৰি দিলো তো 1+2 হৈ গল তাৰ মানে ইয়াতে আমি p+2 +1/p+2 = আমি পাই গলো 3 তাৰ মানে k এর ভ্যালু কিমান হৈ আছে ইয়াতে 3 হৈ আছে যেতিয়া k এর ভ্যালু 3 হ'ব আৰু এটো ফৰ্মুলা তোমালোকে জাস্ট মনত কৰাচোন 1/x = যদি k হয় তেনেহলে x³ - 1/x³ = কিমান হয় কোৱাচোন k³ - 3k হয় নহয় জানো এটো ফৰ্মুলা আছিল আমাৰ ফৰ্মুলাতে তে বহাই দিয়া এটো কিউবত আছে তাৰ মানে কিমান হ'ব k³ হৈ যাব -3k হৈ যাব k³ मतलब k मतलब কিমান আছে 3 তো 3³ - 3 * 3 হৈ যাব তো 3³ मतलब 27 মাইনাস হৈ যাব 9 তাৰ মানে কিমান হ'ব 18 হ'ব তাৰ মানে কোনটো অপচন কারেক্ট হ'ব দেখা লাস্ট অপচন কারেক্ট হ'ব দেখা কিমান ইজি নহয় জানো আৰু এনেকুৱা টাইপৰ কোশ্চেন তোমালোকে 100% শিওর হৈ থাকা যোৱা বছৰ পৰীক্ষাটো আহিছিল এই বছৰ পৰীক্ষাটো আহিব এটলিষ্ট এটা কোশ্চেন তো তোমালোকে পাবা ঠিক আছে সো এই কেটা কোশ্চেন বা এনেকুৱা টাইপৰ কোশ্চেনৰ কাৰণে জাস্ট তোমালোকৰ কি কৰিব লাগে এই ফৰ্মুলা কেইটাহে মনত ৰাখিব লাগে ঠিক আছে এই দুটা ফৰ্মুলা ইয়াতে এটা ফৰ্মুলা আৰু এই কেটা ফৰ্মুলা ঠিক আছে এই কেটা ফৰ্মুলা দেখা এই কেটা যদি পাৰা এই কেটা তো মনত থাকি যাব কাৰণ এই কেটাত আছে মাইনাস এই মাইনাস কেটা ইয়াতে তোমালোকে দি দিয়া প্লাস হৈ যাব বাস দিস ইজ দা formulas so I think তোমালোকে ভালকে এই ফর্মুলা কেটা বা শর্টকাট অ্যাপ্রোচ কেটা বা শর্টকাট টেকনিক কেটা যদি ভালকে মনত রাখা আৰু আজি যেনেকে আমি কোশ্চেন বিলাক কৰিলো তোমালোকে যদি এনেকে প্র্যাকটিস কৰি থাকা নিশ্চয় তোমালোকে ভাবি রাখা যে এটা কোশ্চেন তোমালোকে পৰীক্ষাত কিন্তু কৰিব পাৰিলা এটলিষ্ট আজি যিমান কেটা কৰিলো যে ৰেশিওৰ পৰা এটা কোশ্চেন বা ইয়াৰ পৰা এটা কোশ্চেন এটলিষ্ট দুটা কোশ্চেন তো তোমালোকৰ ইয়াৰ পৰা আহিব আজিৰ লেকচাৰৰ পৰা